নমস্কাৰ আশা কৰো সকলো ভালে আছে এডিআৰ এক্সপেক্টেড কুৱেশ্যনৰ লিষ্টত আজি ভাল আৰু কেইটামান কুৱেশ্যন লৈ আহিছে যিবিলাক পৰীক্ষাত আহিব পাৰে কিন্তু তাতকে ভাল কথা আজি কি আছে এই ট্ৰিকসমূহ চাওক পৰীক্ষাত আপোনালোকে প্ৰশ্নখিনি পাহৰি যাব পাৰে উত্তৰখিনি পাহৰি যাব পাৰে তাৰ কাৰণে এনেকুৱা কিছুমান সুপাৰ ট্ৰিক্স লৈ আহিছো वेस्ट बेंगल में टीएमसी राज बीजेपी के हाथ एमपी झारखंड गुजरात এনে ধৰণৰ কিছুমান ট্ৰিক আছে যিবিলাকে দীঘলীয়া প্ৰশ্ন আপোনালোকক মানে বিভিন্ন কনফিউজ থকা প্ৰশ্ন মনত ৰাখিবলৈ সুবিধা কৰি দিব পাৰে আহক আমি আগবাঢ়ো প্ৰথম স্লাইডৰ ফালে প্ৰথম স্লাইডত আপোনালোকৰ কাৰণে প্ৰশ্ন আছে হু was the first governor general of India ইণ্ডিয়াৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল সিদিনা ভাইসৰয় খুদা হৈছিল আজি গভৰ্ণৰ জেনেৰেল খুদা হৈছে ভাইসৰয় আৰু গভৰ্ণৰ জেনেৰেলৰ কনসেপ্টটো এনেকুৱা সৰ্বপ্ৰথমে কি আছিল গভৰ্ণৰ জেনেৰেল অফ বেংগল বুলি আছিল সেই সময়ত ৱাৰেন হাষ্টিং গভৰ্ণৰ জেনেৰেল হৈ আছিল গভৰ্ণৰ জেনেৰেল অফ বেংগল হৈ আছিল কিন্তু কি হল যেতিয়া 1833 চনৰ যোনটো চাৰ্টাৰ এক্ট আহিল তেতিয়া গভৰ্ণৰ জেনেৰেল অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হিচাপে নামকৰণ কৰা হল তাৰ আগতে কিন্তু 1700 কিমান চনৰ পৰা গভৰ্ণৰ জেনেৰেল অফ বেংগল হৈয়ে আছিল এতিয়া চাৰ্টাৰ এক্ট 1833 চনৰ পাছত যেতিয়া গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হল তেতিয়া প্ৰথম গভৰ্ণৰ জেনেৰেল হল লৰ্ড উইলিয়াম বেন্টিংক মনত ৰাখিব গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া লৰ্ড উইলিয়াম বেন্টিংক প্ৰথম তাৰপিছত কি হল 1857 চনত যেতিয়া সিপাহী বিদ্ৰোহ হল তাৰপিছত এই গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াটো আঁতৰাই দিয়া হল তেতিয়া লৰ্ড কেনিং গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হৈ আছিল লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হ'ব লৰ্ড কেনিং প্ৰথমজন লৰ্ড উইলিয়াম বেন্টিং লাষ্টজন লৰ্ড কেনিং কিন্তু লৰ্ড গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আঁতৰাই দিয়া হল আৰু ভাইসৰয় অফ ইণ্ডিয়া বনাই দিয়া হল কিন্তু মানুহজন একে থাকিল লৰ্ড কেনিং আছিল লৰ্ড কেনিঙে থাকিল অৰ্থাৎ ইণ্ডিয়াৰ প্ৰথম ভাইসৰয় ব্ৰিটিছ ইণ্ডিয়াৰ প্ৰথম ভাইসৰয় হল কোন লৰ্ড কেনিং এতিয়া আপুনি ইয়াৰ পৰা কেইবাটাও প্ৰশ্ন গম পালে ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া লৰ্ড উইলিয়াম বেন্টিং লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া লৰ্ড কেনিং তাৰপিছত ফাৰ্ষ্ট গভৰ্ণৰ ভাইসৰয় অফ ইণ্ডিয়া লৰ্ড কেনিং আৰু ৱাৰেন হাষ্টিংটো হৈছে প্ৰথম যিজন গভৰ্ণৰ জেনেৰেল আছিল কিন্তু তেওঁ ইণ্ডিয়া নহয় বেংগল প্ৰভিন্স বুলি আছিল প্ৰেসিডেন্সি বুলি আছিল বেংগল প্ৰেসিডেন্সিৰ ৱাৰেন হাষ্টিং আছিল গতিকে এইখিনি কথা আপোনালোকে মনত ৰাখিব পাৰে নেক্সট আপুনি যাওক which of the following movements was led by Mahatma Gandhi মহাত্মা গান্ধীয়ে তলত দিয়া কোন মুভমেন্ট লিডিং কৰিছিল লিডাৰ আছিল স্বদেশী মুভমেন্ট নন কৰ্পোৰেচন মুভমেন্ট কুইট ইণ্ডিয়া মুভমেন্ট হোম ৰুল মুভমেন্ট ইয়াত বহুত ষ্টুডেন্ট কনফিউজ হোৱা দেখা যায় স্বদেশী মুভমেন্ট প্ৰথমে লিখি দিয়ে কিন্তু যেটো কিয়নো স্বদেশী শব্দ মহাত্মা গান্ধীৰ লগত জড়িত বুলি স্বদেশী লিখি দিয়ে যেটো উত্তৰ হ'ব ভুল কিয় স্বদেশী মুভমেন্ট মই কৈছিলো যোৱাকালিৰ ভিডিঅত 1905 চনত হৈছিল আৰু 1905 চনৰ পৰা 1911 চনলৈ হৈছিল যোনটো হেৰি পাৰ্টিশন অফ বেংগলৰ বিৰুদ্ধে তেতিয়া লিডাৰ কোন আছিল বাৰু আপোনালোকে কমেন্টত লিখকচোন আমি পৰৱৰ্তী সময়ত সেইটো আকৌ আলোচনা কৰিম আপোনালোকৰ কমেন্ট কিন্তু আমি চাই থাকিম স্বদেশী মুভমেন্ট চাওক মহাত্মা গান্ধী তেতিয়া নাছিল 1915 চনত মহাত্মা গান্ধী সাউথ আফ্ৰিকাৰ পৰা ভাৰতলৈ আহিল তাৰ পিছতে 1917 চনত চম্পৰণত প্ৰথম সত্যাগ্ৰহ আৰম্ভ কৰিলে আৰু লাহে লাহে 1920-21-22 চনত যেটো নন কৰ্পোৰেচন মুভমেন্ট আৰম্ভ হৈছিল অসহযোগ আন্দোলন আৰম্ভ হৈছিল তাত মহাত্মা গান্ধী জড়িত আছিল অৰ্থাৎ বি টু অপচনটো কাৰেক্ট হ'ব আৰু কুইট ইণ্ডিয়া মুভমেন্টটো তাত মহাত্মা গান্ধী লিডাৰ হিচাপে থকাতকে কি আছিল সুভাষ চন্দ্ৰ বোস মেইন আছিল আৰু হোম ৰুল লীগৰ লগতো কোনো ধৰণে জড়িত নহয় হোম ৰুল লীগৰ লগত কোন জড়িত বাৰু আপোনালোকে লিখকচোন কমেন্ট বক্সত নেক্সট যদি আমি যাওঁ তেতিয়াহলে পুনা পেক্ট একেবাৰে ইম্পৰ্টেন্ট কথা কনফিউজ হৈ যায় কিন্তু ইয়াতে পুনা পেক্ট পুনা চুক্তি হৈছিল পুনাৰ এখন জেলত আৰু কাৰ মাজত হৈছিল মহাত্মা গান্ধী আৰু কাৰ মাজত হৈছিল বি আৰ আম্বেদকাৰৰ মাজত হৈছিল নে জৱাহৰলাল নেহৰুৰ মাজত হৈছিল নে সুভাষ চন্দ্ৰ বোসৰ মাজত হৈছিল নে বল্লভভাই পটেলৰ মাজত হৈছিল আৰু আপোনালোকক আৰু এটা ব্ৰিটিছ অফিচাৰৰ নামো দি দিব পাৰে ইয়াতে কিয়নো পুনা পেক্ট বুলি কওঁতে আমি ব্ৰিটিছৰ লগত হোৱা বুলি ভাবিব পাৰো কিন্তু তেনে নহয় পুনা পেক্ট হৈছিল বি আৰ আম্বেদকাৰ আৰু মহাত্মা গান্ধীৰ মাজত কাৰণ কি আছিল ব্ৰিটিছ সকলে सेपरेट इलेक्टोरेटर सुविधा दिसिल काक डिप्रेस्ड क्लासक अर्थात पिछड़े वर्गों को माने पिछपड़ा लोकসকলক अन्य पिछपड़ा लोकসকলক सेपरेट इलेक्टोरेटर सुविधा दिसिल किंतु महात्मा गांधीয়ে তাৰ বিৰোধিতা কৰিছিল কিয় এয়া কমিউনেল এৱাৰ্ড হয়
কিয়নো আমাৰ মাজত ভাগ ভাগ কৰিব বিচাৰিছে বুলি আমি এক হৈ চলিব বিচাৰিছো হৰিজন সকলক লৈ একেলগে চলিব বিচাৰিছিল মহাত্মা গান্ধীয়ে গতিকে তাত ভাগ ভাগ কৰা জাতি বিভাজনৰ সৃষ্টি কৰা বুলি মহাত্মা গান্ধীয়ে পুনা এই সেপাৰেট ইলেক্টৰেটটো বিৰোধ কৰিছিল তাৰ পাছতে মহাত্মা গান্ধী আৰু আম্বেদকাৰৰ মাজত চুক্তি হৈছিল কিয়নো আম্বেদকাৰে সেপাৰেট ইলেক্টৰেটক সাপোৰ্ট কৰিছিল গতিকে উত্তৰ হ'ব বি আৰ আম্বেদকাৰ আৰু মহাত্মা গান্ধী তো ট্ৰপিক অফ ক্যান্সাৰ passes through which of the following states ট্ৰপিক অফ ক্যান্সাৰ কৰ্কট ক্ৰান্তি ৰেখা কোন কোন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে ভাৰতবৰ্ষৰ এই লাইনটো দেখিছে এই লাইনটো এই ৰাজ্যৰ সমূহৰ মাজেদি পাৰ হৈ গৈছে তে গুজৰাট পালো ইয়াত ৰাজস্থান পালো এয়া গুজৰাটৰ পৰা পালো ৰাজস্থানৰ পৰা পালো মধ্য প্ৰদেশৰ পৰা পালো ছত্তীশগড়ৰ পৰা পালো ঝাৰখণ্ডৰ পৰা পালো ওয়েষ্ট বেংগলৰ পৰা পালো আৰু বাংলাদেশ হৈ মিজোৰাম আৰু ত্ৰিপুৰাৰ পৰা পালো অৰ্থাৎ অসমৰ পৰা পাৰ হৈ যোৱা নাই তো এইখিনি ৰাজ্য এতিয়া আমি এলিমিনেশন মেথডত যাম এয়া ৰাজস্থান প্ৰথমে আছে আসাম পাঞ্জাব আৰু হিমাচলটো নহয় গতিকে কোৰ পৰা গৈছে ৰাজস্থানৰ মাজৰ পৰা গৈছে ইয়াকে যদি আমি এটা ট্ৰিকত মনত ৰাখো ट्रिक এটা মনত রাখো वेस्ट बंगाल में टीएमसी राज बीजेपी के हाथ एमपी झारखंड गुजरात वेस्ट बंगाल में टीएमसी राज वेस्ट बंगाल এটা হয়নে वेस्ट बंगाल এটা टीएमसी त्रिपुरा मिजोराम और छत्तीसगढ़ टीएमसी राज माने राजस्थान वेस्ट बंगाल में टीएमसी राज वेस्ट बंगाल त्रिपुरा मिजोराम छत्तीसगढ़ राजस्थान और बीजेपी के हाथ एमपी झारखंड गुजरात एमपी माने मध्य प्रदेश झारखंड गुजरात किमान इजिली मन থাকি যাব वेस्ट बंगाल में टीएमसी राज बीजेपी के हाथ एमपी झारखंड गुजरात ताते 8 राज्यर नाम ওলাই আছে 1 2 3 4 5 6 7 8 গতিকে এইটোৱে হৈছে ট্ৰিক নেক্সট যাও নেক্সট প্ৰশ্নৰ ফালে which of the following major coffee producing state in India আটাইতকৈ বেছি কফি কোট প্ৰডিউস কৰা হয় নিশ্চিত ৰূপত অসমত নহয় কিয়নো অসমত আটাইতকৈ বেছি চাহ উৎপাদন কৰা হয় আটাইতকৈ বেছি কফি উৎপাদন কৰা হয় কৰ্ণাটকাত এতিয়া আপোনালোকে কমেন্ট কৰিব পাৰিব নেকি বাৰু অসমৰ কোনখন জিলাত আটাইতকৈ বেছি কফি উৎপাদন হয় লিখকচোন বাৰু কমেন্টত মই আপোনালোকক লাষ্টত উত্তৰটো কৈ আছো কোনে শুদ্ধ উত্তৰ দি আমি চাম আপোনালোকৰ এনে ধৰণে উত্তৰ দিয়া যি চেষ্টা হি আপোনালোকক নিশ্চয় আগলৈ আগুৱাই লৈ যাব লেটস কমেন্ট ফাৰ্স্ট কোনে প্ৰথমে কমেন্ট কৰে অসমৰ হাইয়েস্ট কফি উৎপাদন কৰা জিলা which of the following is not a fundamental right in the constitution of India Indian constitution তলত দিয়া কোনটো এটা ফান্ডামেন্টাল রাইট অর্থাৎ মৌলিক অধিকার নহয় রাইট টু ইকুয়ালিটি সমতাৰ অধিকাৰ রাইট টু প্ৰপাৰ্টি সম্পত্তিৰ অধিকাৰ ৰাইট টু ফ্ৰীডম স্বাধীনতাৰ অধিকাৰ ৰাইট টু কনস্টিটিউশনাল ৰেমেডিজ সাংবিধানিক অধিকাৰ গতিকে হেতু কোনটো নহয় বুলি কওঁতে আমি সিধাই লিখিব পাৰিম প্ৰপাৰ্টি সম্পত্তিৰ অধিকাৰ নহয় আগতে আছিল কিন্তু 1978 চনত যিটো 44তম সংশোধনী আছিল তেতিয়াই সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ সূচীৰ পৰা আঁতৰাই দিয়া হৈছিল গতিকে সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰ নহয় এতিয়া কথা হল কি right to education was introduced by which constitutional amendment কিমান নং সংবিধান সংশোধনী মতে শিক্ষাৰ অধিকাৰ আইন অনা হৈছিল এয়া 86তম সংশোধনী মতে এয়া 2002 চনত হৈছিল আৰু শিক্ষাৰ অধিকাৰ আইনটো right to education to সংবিধানৰ 21A আৰ্টিকলত ভৰোৱা আছে 21 নম্বৰ আৰ্টিকলটো হৈছে right to life জীৱনৰ অধিকাৰ আৰু 21 নম্বৰ A টো হৈছে শিক্ষাৰ অধিকাৰ গতিকে যিকোনো প্ৰশ্ন আহিব পাৰে কিমান নম্বৰ সংশোধনী আহিব পাৰে কিমান চনৰ সংশোধনী আহিব পাৰে কিমান নম্বৰ আৰ্টিকলত আছে হেতু আহিব পাৰে গতিকে আপুনি তিনটা চাৰিটা প্ৰশ্ন ইয়াৰ পৰা পাই গৈ এতিয়া চাওক টেনিউৰ অফ মেম্বাৰ অফ ৰাজ্যসভাৰ মেম্বাৰৰ আপোনাৰ টেনিউৰ কিমান মানে কাৰ্যকাল কিমান নিশ্চিত ৰূপত 5 বছৰ বুলি আপুনি কবলৈ চেষ্টা কৰিব চাগে কিন্তু 5 বছৰ নহয় ৰাজ্যসভাৰ সদস্যৰ কাৰ্যকাল হৈছে 6 বছৰ প্ৰতি 6 বছৰ মূৰে মূৰে ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হয় বা এজন মানে ৰাজ্যসভাত কাৰ্যকাল সমাপ্ত হয় এজন সাংসদৰ তো নেক্সট যাও আমি which article of the Indian constitution deals with right to equality এতিয়া ভাৰতীয় সংবিধানৰ কিমান নম্বৰ আৰ্টিকল right to equality লগত জড়িত তো আমি right to equality right to freedom এইবিলাক কথা পঢ়িছো কিন্তু কিমান নম্বৰ আৰ্টিকল নাজানো সক আৰ্টিকল নম্বৰ 14 হ'ব এটো ইয়াৰ ট্ৰিক আছে এটা তো ট্ৰিক কি আছে অলপ পাছত মই ট্ৰিক দেখাই আছো আপোনালোকে সুন্দৰভাৱে শিকিব পাৰিব হেতু জিডিপি মানে কি
GDP stands for gross development product, gross domestic product, gross domestic power, gross general domestic product. So ইয়াত নিশ্চয় gross domestic product হ'ব GDP, gross domestic product GDP. এসক মই যোনটো ফান্ডামেন্টাল ৰাইটছৰ কথা কৈছিল, মৌলিক অধিকাৰৰ কথা কৈছিল, এই ট্ৰিকটো, এই শব্দটো মনত ৰাখিলে আপুনি গম পাই যাব ৰিফাৰাৰ। কোনোবাই ৰিফাৰ কৰে নে REFER ৰিফাৰ কৰোতা মানে ৰিফাৰাৰ। ৰিফাৰাৰটো আপুনি মনত ৰাখিলে কি কৰিব পাৰিব, আৰ মানে ৰাইটটো, এইটো আমি লিখিব নালাগে, এইটো জাষ্ট শব্দটো বনাবলৈ আৰটো ব্যৱহাৰ কৰা হৈছে। এতিয়া ৰিফাৰাৰৰ ইটো সেকেন্ড হৈছে ই ফৰ ইকুৱেলিটি। ইকুৱেলিটিৰ বিষয়ে 14 পৰা 18 নম্বৰ আৰ্টিকেল লৈকে উল্লেখ কৰা আছে। এফ ফৰ ফ্ৰীডম, ফ্ৰীডম 19 পৰা 22 লৈকে। এতিয়া ই ফৰ এক্সপ্লইটেশন, ৰাইট এগেইনষ্ট এক্সপ্লইটেশন বুলি আছে, সেয়া হৈছে 23 পৰা 24 লৈকে। ৰিলিজিয়ন, ৰিলিজিয়নৰ অধিকাৰ, ধৰ্মৰ অধিকাৰৰ কথা উল্লেখ আছে 25 পৰা 28 লৈ। এডুকেশ্যন আৰু কালচাৰেল ৰাইটছৰ কথা উল্লেখ আছে 29 পৰা 30 আৰ্টিকেললৈ। আৰু ৰিমেডিজ, কনষ্টিটিউচনেল ৰিমেডিজৰ কথা উল্লেখ আছে 32 আৰ্টিকেলত। এনেদৰে আমাৰ বিভিন্ন আৰ্টিকেল 14 পৰা 32 লৈকে বিভিন্ন মৌলিক অধিকাৰৰ বিষয়ে ইয়াত উল্লেখ কৰা আছে। তো আপোনালোকক ৰাইট টু ইকুৱেলিটি কিমান নম্বৰ আৰ্টিকেলত আছে বুলি সুধিলে নিশ্চিত ৰূপত 14 পৰা 18ৰ ভিতৰত কোনোবা এটা আৰ্টিকেলত হ'ব। এতিয়া তাতো কথা আছে 14 পৰা 18 বুলি কৈছে, গতিকে 14 পৰা 18 লৈকে 14 নম্বৰত কি আছে ইকুৱেলিটি, 15 নম্বৰত কোনো ধৰণৰ ডিসক্ৰিমিনেশন নহব, 16 নম্বৰত ইকুৱেলিটি অফ অপৰচুনিটি ইন সাৰ্ভিস, চাকৰি ক্ষেত্ৰত কিবাৰ ক্ষেত্ৰত, আৰু 17ৰ ক্ষেত্ৰত 17ত আনটাচেবিলিটি আঁতৰোৱা ধৰণৰ বা যোনটো অস্পৃশ্যতা দূৰ কৰা সন্দৰ্ভত কথা উল্লেখ কৰা আছে। আৰু 18 নম্বৰত ইয়াত উল্লেখ কৰিব পাহৰিলো, সেয়া হৈছে টাইটেল, এবলিশন অফ টাইটেলস। ধৰক আগতে কোনোবা ৰজা মহাৰজা আছিল, তেওঁ ৰজা মহাৰজা বুলি নিজৰ টাইটেলত লিখিব নোৱাৰে, তেনে ধৰণৰ বিভিন্ন কথা, গতিকে তেওঁ ইকুৱেল হৈ গল বেলেগৰ লগত। তো ৰাইট টু ইকুৱেলিটি এই 14, 15, 16, 17, 18 আৰ্টিকেলত আছে, যাক EDOUT, টি মানে টাইটেল যোনটো আমি কৈছিলো। নেক্সট ৰাইট টু ফ্ৰীডম 19 পৰা 22 লৈকে আছে বুলি কৈছিলো। তো চলিয়া এই শব্দ আমি ব্যৱহাৰ কৰিব পাৰো, সো এছ ফৰ স্পীচ, ৰাইট টু স্পীচ। তো কনভিকশন অফ অফেন্সেছ, ৰাইট টু লাইফ মই আগতে কৈছিলো 21 নম্বৰত। 21 এ ৰাইট টু এডুকেশ্যন। আৰু এৰেষ্ট আৰু ডিটেনশ্যন, পুলিচে আপোনাক এৰেষ্ট কৰিলে লৈ গ'ল, সেইটো এটা হেৰি আছে, ৰাইট আছে, তাৰ কাৰণে মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে। তাত কেনেধৰণে পুলিচে ল'ব পাৰিব, এৰেষ্ট কৰিব পাৰিব, ডিটেনশ্যন কৰিব পাৰিব, সেইবিলাক বিষয়ে উল্লেখ আছে ক'ত 22 নম্বৰ আৰ্টিকেলত। গতিকে এইখিনি বস্তু চলিয়া মনত ৰাখিলে আপুনি গম পাই যাব। TC, টেক কেয়াৰ এগেইনষ্ট এক্সপ্লইটেশন। TC মানে 23 আৰু 24ত হিউমেন ট্ৰেফিকিং হ'ব নোৱাৰে, বা বন্ডেড লেবাৰ, সৰু সৰু ল'ৰা ছোৱালীক মানে বন্ধুৱা আপুনি বন্ধকত লেবাৰ কৰি থব নোৱাৰে, বা মানুহৰ সৰবৰাহ কৰিব নোৱাৰে, বা চাইল্ড এমপ্লয়মেন্ট, চাইল্ড লেবাৰ ৰাখিব নোৱাৰে, আদি ধৰণৰ কথা ইয়াত উল্লেখ আছে। এতিয়া চাইল্ড লেবাৰৰ বিষয়ে ক'ত উল্লেখ আছে বুলি প্ৰশ্ন আহিলে মৌলিক অধিকাৰৰ চাইল্ড লেবাৰ এটা 24 নম্বৰ আৰ্টিকেলত বস্তুটো উল্লেখ আছে। 25, 26, 27, 28ত চাওক PATE, এইটো প্ৰেক্টিচ প্ৰফেছ প্ৰপাগেট ৰিলিজিয়ন। ৰিলিজিয়ন যিকোনো ধৰ্ম প্ৰচাৰ কৰিব পাৰে, প্ৰেক্টিচ কৰিব পাৰে ধৰণৰ কথা উল্লেখ আছে। ৰিলিজিয়াছ এফেয়াৰ্ছ যিকোনো মেনেজ কৰিব পাৰে 26 নম্বৰ আৰ্টিকেলত আছে। মানে ৰিলিজিয়নৰ কাৰণে প্ৰমোশন কৰিলে কোনো টেক্স লোৱা নহব চৰকাৰৰ ফালৰ পৰা, সেইটো উল্লেখ আছে 27ত। আৰু চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ৰিলিজিয়াছ এডুকেশ্যনেল চেণ্টাৰ থাকিব নোৱাৰে বুলি উল্লেখ আছে 28 নম্বৰ আৰ্টিকেলত। আৰু 29ত আছে মাইনৰিটিজ সকল, ভাষিক হওক বা সাংখ্যিক হওক, মাইনৰিটিজ সকলৰ প্ৰটেকশ্যনৰ কথা উল্লেখ আছে। আৰু মাইনৰিটিজ সকলক নিজৰ এডুকেশ্যনেল ইনষ্টিটিউচন এডমিনিষ্ট্ৰেট কৰিবলৈ বা চলাবলৈ অধিকাৰ দিয়া হৈছে আৰ্টিকেল নম্বৰ 30 অধীনত। আৰু 32 সুপ্ৰিম কোৰ্টৰ বিভিন্ন ৰিটসমূহৰ বিষয়ে উল্লেখ আছে। পাৰ্লিয়ামেন্টৰ বিভিন্ন পাৱাৰ টু মডিফাই আৰ্ম ফ'ৰ্চ ৰাইট, আৰ্ম ফ'ৰ্চৰ ৰাইটৰ মানে মডিফিকেশ্যনৰ কথা উল্লেখ আছে, আদি ধৰণৰ কথা এই আৰ্টিকেলত উল্লেখ আছে। এইখিনি কথা, এই শব্দ চেম, পেট, চলিয়া, ইডাউট, TC, ME এইবিলাক যদি আপোনালোকে মনত ৰাখে আৰামছে ফাণ্ডামেণ্টেল ৰাইটছসমূহ মনত ৰাখিব পাৰিব। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ GST? গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স। একেবাৰে সহজ আছে। GST এটা প্ৰশ্ন আপোনালোকৰ আহিব পাৰে, GST কেতিয়া ইমপ্লিমেন্টেশ্যন কৰা হৈছিল ভাৰতত, আৰু অসমত কেতিয়া কৰা হৈছিল, আৰু প্ৰথম GST ইমপ্লিমেন্ট কৰা ৰাজ্য কোন আছিল, অসম আছিল নেকি? আপোনালোকে এইটো চাব, এনে ধৰণৰ প্ৰশ্ন কেতিয়াবা দি দিয়ে।
আৰু গ্ৰীণ ৰিভলিউশ্যন ইন ইণ্ডিয়া ৱাজ ষ্টাৰ্টেড টু ইনক্ৰিজ ভাৰতত সেউজ বিপ্লৱ হৈছিল সেউজ বিপ্লৱ কিহৰ কাৰণে হৈছিল গাখীৰৰ প্ৰডাকশ্যনৰ কাৰণে নহয় গাখীৰৰ প্ৰডাকশ্যনটো হোৱাইট ৰিভলিউশ্যন হ'ব হোৱাইট ৰিভলিউশ্যন আমুলৰ ভাৰ্গিছ কুৰিয়ানৰ কাহিনী এইবিলাক হোৱাইট ৰিভলিউশ্যনত পৰে যি কি নহওক হুইট আৰু ৰাইচ ঘেঁহু আৰু মানে চাউলৰ উৎপাদন বৃদ্ধিৰ কাৰণে গ্ৰীণ ৰিভলিউশ্যন হৈছিল ভাৰতত এইটো মনত ৰাখিব নেক্সট যাওঁ আমি which of the following is the largest source of energy in India ভাৰতবৰ্ষত এনাৰ্জিৰ লাৰ্জেষ্ট সোৰ্সটো কি শক্তি হাইড্ৰো পাৱাৰ নে থাৰ্মেল পাৱাৰ নে নিউক্লিয়াৰ পাৱাৰ নে সোলাৰ পাৱাৰ তো হাইড্ৰো পাৱাৰ মানে পানী নিউক্লিয়াৰ পাৱাৰটো গম পায় সোলাৰ পাৱাৰটো সেটো গম পায় থাৰ্মেল পাৱাৰ এটো কয়লাৰ পৰা coal is the largest source of energy কয়লাৰ হৈছে এনাৰ্জি লাৰ্জেষ্ট সোৰ্স যত 75% পাৱাৰ জেনাৰেশন দেশৰ পাৱাৰ জেনাৰেশন কয়লাৰ পৰা হয় তো কোল কি কৰা হয় থাৰ্মেল পাৱাৰ প্লান্টত দি পেলাই ইলেক্ট্ৰিচিটি জেনাৰেট কৰি দিয়া হয় গতিকে এটো হ'ব থাৰ্মেল পাৱাৰ ইজ দা লাৰ্জেষ্ট সোৰ্স অফ এনাৰ্জি ইন ইণ্ডিয়া মনত ৰাখিব নেক্সট যাও কোনটো সেক্টৰে ভাৰতৰ জিডিপিত আটাইতকৈ বেছি মানে ইনকাম আনে মানে তো এইটো হৈছে এগ্ৰিকালচাৰ সেক্টৰ ইন্ডাষ্ট্ৰিয়েল সেক্টৰ মাইনিং সেক্টৰ বা সাৰ্ভিস সেক্টৰ একেবাৰে মনত ৰাখিব কথাটো সাৰ্ভিস সেক্টৰ ইজ দা লাৰ্জেষ্ট সেক্টৰ যোনটোৱে ৰেভিনিউ বেছিকে আনে গতিকে জিডিপিৰ ক্ষেত্ৰত সাৰ্ভিস সেক্টৰৰ ভূমিকা আটাইতকৈ বেছি এটো ওভাৰ 50% 50% তকৈ বেছি সাৰ্ভিস সেক্টৰৰ পৰা আহে আৰু the minimum age of voting in India according to universal adult franchise আপোনাৰ 18 বছৰ হৈছে minimum age of voting in India এতিয়া হেতু কত উল্লেখ আছে আৰ্টিকল 324 নম্বৰত উল্লেখ আছে যত মানে ইলেকশন কন্ডাক্ট কৰা সকলো ধৰণৰ অধিকাৰ ইলেকশন কমিশনক দিয়া হৈছে ইলেকশন কমিশনৰ অধিকাৰ সম্পৰ্কে উল্লেখ আছে 324 নম্বৰ আৰ্টিকলত গতিকে 18 বছৰ হৈছে মিনিমাম এজ ফৰ ভোটিং ইন ইণ্ডিয়া এতিয়া হু ওয়াজ দ্য চেয়াৰপাৰসন অফ ড্ৰাফটিং কমিটি অফ দ্য ইণ্ডিয়ান কনস্টিটিউশন যোৱাকালি এটা প্ৰশ্ন কৰিছিলো ভাৰতীয় সংবিধানৰ সংবিধান সভাৰ অধ্যক্ষ কোন আছিল প্ৰথম দিন বহিছিল যেতিয়া 9 ডিসেম্বৰ 1946 তাৰিখে তেতিয়া সচিনানন্দ সিনহা আছিল কিন্তু 11 ডিসেম্বৰত স্থায়ী সদস্য হিচাপে বাছনি কৰা হল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক এতিয়া সংবিধান সভাৰ স্থায়ী সদস্য আৰু এটো সংবিধান সভাৰ ড্ৰাফটিং কমিটিৰ মানে সংবিধান সভা কোৱা নাই সংবিধান সভাৰ কেইবাটাও ভাগ আছিল তাত ব্ৰাঞ্চ আছিল তাৰ সংবিধান ড্ৰাফটিং কমিটি বুলি এটা কমিটি আছিল তাৰ চেয়াৰপাৰসন আছিল ডক্টৰ বি আৰ আম্বেদকাৰ যাক আমি সংবিধানৰ পিতৃ বুলি কওঁ ফাদাৰ অফ ইণ্ডিয়ান কনস্টিটিউশন বুলি কোৱা হয় গতিকে এটো মনত ৰাখিব সংবিধানৰ ড্ৰাফটিং কমিটিৰ খসৰা সমিতিৰ চেয়াৰপাৰসন আছিল বি আৰ আম্বেদকাৰ which part of the Indian constitution contains fundamental rights যোৱাকালি প্ৰশ্ন কৰিছিলো তো কোনটো part of fundamental rights ৰ বিষয়ে উল্লেখ আছে part 3 part 1 part 2 part 3 part 4 ত আছে আপোনাৰ directive principles of state policy আদি ধৰণে তো এইবিলাক কেনেকৈ মনত ৰাখিব চাওক এটা ট্ৰিক আছে ইয়াতে you can fly directly from US to UP to meet child of Siam and Ram union and states can see lolu sir পৰা হ'ব citizenship fly f or pra hobo fundamental rights d for directive principles f for fundamental duties to enedore ami bibhinno part of Indian constitution monot rakhibo paru jodi apnalokok lage parts or nam tetia hole apnaloke comment koribo next video only tricks khini loi ahim ebilak monot rakhibor karone aru eta trick ase junto trick tears of old pm buli koa hoy yat 12 টা শিডিউল থাকে ভাৰতীয় সংবিধানত 12 টা শিডিউল এই শিডিউলৰ বিষয়ে উল্লেখ আছে ধৰক পঞ্চায়ত এটো মিউনিসিপালিটি 11 নম্বৰ আৰু 12 নম্বৰত পঞ্চায়ত আৰু মিউনিসিপালিটিৰ কথা উল্লেখ আছে হয়নি তো তেনেদৰে ল্যান্ড ৰেকৰ্ডছৰ কথা উল্লেখ আছে কেই নম্বৰত 9 10 11 12 9 নম্বৰত আছে ল্যান্ড ৰেকৰ্ডছৰ কথা উল্লেখ আছে তো তেনেদৰে আমি মনত ৰাখিব পাৰো এই কোনটো শিডিউলত কি কথা উল্লেখ আছে বুলি যিকিনো পৰৱৰ্তী স্লাইডলৈ যাও যদি আপোনালোকে এই ট্ৰিকৰ সমাধানখিনি লাগে কমেন্ট কৰি জনাব হু ইজ দা সুপ্ৰিম কমান্ডাৰ অফ আৰ্ম ফোৰ্সেস ইন ইণ্ডিয়া ভাৰতৰ যি আৰ্ম ফোৰ্স আছে সামৰিক বাহিনী আছে তাৰ সুপ্ৰিম মানুহজন কোন প্ৰেসিডেন্ট অফ ইণ্ডিয়া হয়নে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া হয়নে ডিফেন্স মিনিষ্টাৰ হয়নে চিফ অফ আৰ্মি ষ্টাফ বহুতে লিখিব চিফ অফ আৰ্মি ষ্টাফ বা ডিফেন্স মিনিষ্টাৰ লিখিব কিছুমানে প্ৰেসিডেন্ট অফ ইণ্ডিয়া লিখিব কিছুমানে প্ৰাইম মিনিষ্টাৰ লিখিব কিয়নো প্ৰাইম মিনিষ্টাৰো গৈ পেলাই আৰ্মি সকলৰ লগত ফটো উঠা দেখে ডিফেন্স মিনিষ্টাৰটো ডিফেন্সৰ চিফ হয়
চিফ অফ আৰ্মি কিন্তু ইয়াতে চাব প্ৰেসিডেন্ট অফ ইণ্ডিয়া আমাৰ আৰ্ম ফোৰ্সেছৰ সুপ্ৰিম কমান্ডাৰ হয় হেতু আৰ্টিকল নম্বৰ 53 অফ ইণ্ডিয়ান কনস্টিটিউশনে দিছে কিমান নম্বৰ আৰ্টিকলে দিছে সেই এক্সিকিউটিভ পাৱাৰটো 53 নম্বৰ আৰ্টিকলে দিছে গতিকে 53 নম্বৰ আৰ্টিকল অফ ইণ্ডিয়ান কনস্টিটিউশন মতে প্ৰেসিডেন্ট অফ ইণ্ডিয়া হৈছে সামৰিক বাহিনীৰ সুপ্ৰিম কমান্ডাৰ so which is the largest river in by length in India দীঘল কিমান দীঘল নদী হিচাপে তাৰ দিগ হিচাপে আটাইতকৈ দীঘল নদী কোনটো মানে এটো মই কবলৈ অলপ অসুবিধা পালো তো according to length আটাইতকৈ দীঘল নদীখন কোনটো মানে সৰি ভাৰতবৰ্ষ হেতু হৈছে গংগা নদী 2525 কিলোমিটাৰ আছে গংগা নদীৰ length north east আটাইতকৈ দীঘল নদী হৈছে ব্ৰহ্মপুত্ৰ so who was known as the Iron Man of India Iron Man of India কোন Iron Man of India হৈছে জৱাহৰলাল নেহৰু সৰ্দাৰ বল্লভভাই পটেল সুভাষ চন্দ্ৰ বোস ভগত সিং নিশ্চিত ৰূপত সৰ্দাৰ বল্লভভাই পটেল ইজ দা আইৰন ম্যান অফ ইণ্ডিয়া এতিয়া এটা সৰ্দাৰ বল্লভভাই পটেলৰ লগত ৰিলেটেড কেইটামান কোৱেশ্চন তেখেতৰ এটা স্ট্যাচু আছে মূৰ্তি আছে স্ট্যাচু অফ ইউনিটি কোত আছে হেতু এটো গুজৰাটত আছে গুজৰাটৰ নৰ্মদা নদীত আছে নৰ্মদা নদীৰ এটা আইল্যান্ড আছে দ্বীপ আছে নদী দ্বীপ সাধু বেট আইল্যান্ড বুলি সেই আইল্যান্ডত স্থিত আছে স্ট্যাচু অফ ইউনিটি আৰু এয়া 182 মিটাৰ ওখ সো হাইট খুদি দিব পাৰে কেতিয়াবা কিমান ওখ আছে তো 182 মিটাৰ ওখ আছে তো আইৰন ম্যান অফ ইণ্ডিয়া আইৰন ম্যান অফ আসাম কোনোবা আছে নেকি আপোনালোকে এবাৰ সাৰ্চ কৰি চাবচোন ইয়াৰ পাছতে who was famous ruler of Maurya dynasty Maurya বংশৰ Maurya সাম্ৰাজ্যৰ famous ruler কোন আছিল নিশ্চিত ৰূপত চন্দ্ৰগুপ্ত মৌৰ্য মানে চন্দ্ৰগুপ্ত মৌৰ্য আছিল এতে চন্দ্ৰগুপ্ত মৌৰ্যৰ সময়তে গ্ৰীক এম্বেছাডৰ মেগাস্থেনিছ তেওঁৰ কোৰ্টলৈ ভাৰতলৈ ফুৰিবলৈ আহিছিল আৰু চাণক্য আছিল তেখেতৰ কোৰ্টত চাণক্যই লিখিছিল অৰ্থশাস্ত্ৰ আদি বিভিন্ন প্ৰশ্ন আহিব পাৰে আৰু নেক্সট লাষ্ট প্ৰশ্ন হৈছে এটো from which Indian state does the Sengal tradition originate Sengal tradition Sengal বুলি আপোনালোকৰ মনত আছে সাগে ভাৰতৰ পাৰ্লিয়ামেন্ট হাউসত এটা লাঠি ৰখা হৈছিল যোনটো লাঠি এটা ট্ৰেডিশনাল মহত্ব আছে সেই লাঠিটো লৈ যথেষ্ট বিতৰ্ক হৈছিল কিয়া তামিলনাডুৰ লগত জড়িত আছিল তামিলনাডুৰ লগত জড়িত সেই বিশেষ এটা ট্ৰেডিশনাল লাঠি এটা আছিল যোনটো প্ৰতীক এটা আছিল লাঠি বুলি কলে ভুল হ'ব প্ৰতীক এটা আছিল যোনটো সংসদ ভৱনৰ ভিতৰত ৰখা হৈছিল আৰু সেই তাৰ বিষয়ে যথেষ্টখিনি প্ৰশ্ন আহে হৈছে সেঙ্গল ধৰক 1947 চনত যেতিয়া ভাৰত স্বাধীন হৈছিল তেতিয়া সেই পুৰোহিতসকলৰ জৰিয়তে ব্ৰিটিছৰ থ্ৰুদি জৱাহৰলাল নেহৰুৰ হাতত অৰ্পণ কৰা হৈছিল সেই সেঙ্গলডাল ভাৰত ব্ৰিটিছ শাসনৰ পৰা ভাৰতলৈ ক্ষমতা হস্তান্তৰৰ এটা প্ৰতীক হয় লগতে এটো ট্ৰান্সফাৰ অফ পাৱাৰ প্ৰতীক লগতে এটা পিচ প্ৰসপাৰিটিৰ প্ৰতীক হয় আদি বিভিন্ন কথা এই সেঙ্গলৰ লগত জড়িত আপোনালোকে তেনে ধৰণৰ বস্তুখিনি চাবলৈ চেষ্টা কৰিব আৰু কিবা যদি আপোনালোকৰ কোৱেশ্চন থাকে এনে ধৰণৰ বিষয়ত প্ৰশ্ন বনাব লাগে আপোনালোকে কমেন্টত জনাব আমি নিশ্চয় চেষ্টা কৰিম পৰৱৰ্তী সময়ত তেনে ধৰণৰ